নিশা ৰাজপথত ওলাই আহিল শ শ মুছলমান লোক। নিশা গোমাংসৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক মুছলমান লোকে। গোমাংস বন্ধ কৰা আৰু গো সৰবৰাহ বন্ধ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ কলিয়াবৰ জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। ৰাজ্যত সম্পূৰ্ণৰূপে গোমাংস নিষিদ্ধ হৈছে যদিও একাংশ গো ব্যৱসায়ীয়ে এতিয়াও গো ব্যৱসায়ৰ লগত সৰবৰাহ চলাই গৈছে। কোনো মুছলমান লোকে গোমাংস নাখায়, আনকি ব্যৱসায় নকৰে বুলি মন্তব্য। সামগ্ৰীৰ কাৱৈমাৰীত নিশাৰ ৰাজপথত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে মুছলমান লোকসকলে। হয়, আপোনালোকে গম পায় দেশৰ সাম্প্ৰতিক যি পৰিস্থিতি, গোমাংস লৈ যি বিতৰ্ক চলি আছে গোটেই অসমতে, আৰু এই বিতৰ্ক লৈ পেলাই বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য কৰি আছে। গতিকে বিশেষকৈ আমাৰ যি মুছলমান সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোকে গোমাংস ভক্ষণ কৰে, আৰু এই গোমাংস ভক্ষণক লৈ পেলাই আজি দেশৰ পৰিস্থিতি আৰু উত্তাল হৈ পৰিছে। গতিকে আমাৰ একাংশ গো ব্যৱসায়ী আৰু যিসকলে গো মাংসৰ ব্যৱসায় কৰে তেওঁলোকক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা আমি অনুৰোধ কৰিম, বিশেষকৈ আমাৰ নগাঁও জিলা যি সংখ্যালঘু মানুহ আছে তেওঁলোকক অনুৰোধ কৰিম যে যাতে অন্তত আমাৰ নগাঁও জিলাত যাতে কোনো ধৰণৰ বেয়া পৰিস্থিতিৰ ইয়াত সৃষ্টি নহয়। গতিকে আমি চাইছো মানুহে মনে মনে কিছুমান বেপাৰীয়ে গৈ পেলাই বিভিন্ন ঠাইৰ পৰা, যেনেকৈ আপোনাৰ ৰাজমাই আছে বা বিভিন্ন বজাৰ আছে, বজাৰৰ পৰা গৈ পেলাই তেওঁলোকে গৰু আনিছে বা গোমাতাক আনিছে। যিহেতু এটা ধৰ্মীয় অনুভূতি আছে গৰুৰ লগত এটা সম্প্ৰদায়ৰ। গতিকে মই সংখ্যালঘু মানুহক মই অনুৰোধ কৰিম যাতে আপোনালোকে এই গো অৰ্থাৎ গৰু আপোনালোকে আনি পেলাই ইয়াত ৰপ্তানি কৰি আনি পেলাই যাতে আপোনালোকে ইয়াৰ যাতে ব্যৱসায় যাতে নকৰে। কাৰণ চাওক, এই গো মাংস আপোনাৰ এই গৰু যে আনে, গৰু আনি পেলাই আপোনালোকে বহিৰাজ্যত ৰপ্তানি কৰিব নোৱাৰে। এই গৰুখিনি কৰবাত নহয় কৰবাত আপোনালোকে এইটো কাটি পেলাই আপোনালোকে এইখিনি মনে মনে হলে ব্যৱসায় কৰে। গতিকে ইয়াৰ পৰা কোনোবা হয়তো গৰুৰ ছাল হোক বা হাড্ডি হোক বা মাংস হোক নি পেলাই কোনোবা ধৰ্মীয় অনুষ্ঠানত বা এটা বিশেষ এটা ঠাইত নি পেলাই যেতিয়া এই মাংসখিনি যেতিয়া পেলাব বা বস্তুখিনি যেতিয়া পেলাব, অলাগতিয়াল বস্তুখিনি, তেতিয়া আৰু এটা সাম্প্ৰদায়িক এটা পৰিস্থিতি সৃষ্টি হ'ব। ইয়াত বিভিন্ন ধৰণৰ কূট কৌশল বিভিন্নজনে কৰি আছে আমাৰ মাজত যাতে এটা সাম্প্ৰদায়িক পৰিস্থিতিৰ সৃষ্টি হয়। গতিকে আমি সকলো সংখ্যালঘু মানুহক অনুৰোধ কৰিম যে লাগিলে আমি কিছুদিন আমি গো মাংস ভক্ষণ নকৰো, আৰু কিছুদিন নহয় লাগিলে চিৰদিনৰ কাৰণে গো মাংস আমি ভক্ষণ নকৰো। গতিকে আপোনালোকে এই গো মাংসৰ ব্যৱসায় আৰু এই যিসকল গৰুক লৈ পেলাই বা গোমাতাক লৈ পেলাই যিসকলে ব্যৱসায় কৰি আছে আপোনালোকে কিছুদিন অন্তত পক্ষে আপোনালোকে ধৈৰ্য ধৰক, যাতে দেশৰ সাম্প্ৰতিক পৰিস্থিতি যাতে ঠাণ্ডা হয় তাৰ ওপৰত লক্ষ্য ৰাখি আপোনালোকে এই গো ৰপ্তানি কৰা বন্ধ কৰক।